নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বহুতে যোৱাকালি কমেণ্ট কৰি কৈছে যে দাদা তুমি ইমান ঠাণ্ডাত সোয়েটাৰ নিপিন্ধাকৈ ভিডিঅ'বিলাক বনোৱা, ঠাণ্ডা কি নালাগে নে তোমাৰ বেমাৰ হ'ব। কিন্তু ঘটনাটো হয় এনেকুৱা ধৰণৰ, ল'ৰা মানুহৰ জীৱনবিলাক এনেকুৱা, যেতিয়া নেকি দায়িত্ব আহি যায়, যেতিয়া বহুতো মাথাৰ ওপৰত বুজা আহি যায়, তেতিয়া ঠাণ্ডা, ভোক, গৰম এইবিলাক বস্তু ল'ৰা মানুহৰ জীৱনৰ পৰা যেন ৱৰ্ডবিলাক নাইকিয়া হৈ যায়। ভোক লাগিছে, ঠাণ্ডা লাগিছে, এই ৱৰ্ডবিলাক ল'ৰা মানুহৰ জীৱনৰ পৰা অট'মেটিকলি নাইকিয়া হৈ যায়। এইটো চবৰ ক্ষেত্ৰতে হয়, মোৰ বুলি নহয়। তো ঠাণ্ডা লগাটো লাগে, ঠাণ্ডা নালাগিবনো কিয়? তলফালে টাইলছৰ ঠাণ্ডা, আকৌ আপোনাৰ ৰুমটো এনেও ঠাণ্ডা পৰি থাকে ঠাণ্ডা দিনত, গতিকে তাতে আকৌ সোয়েটাৰ নিপিন্ধাকৈ ভিডিঅ' বনোৱা, ঠাণ্ডাটো অবভিয়াছলি লাগে। বাৰু যি কি নহওক, তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, তো আপোনালোকে একো কৰিব নালাগে, বছ লাইক এটা কৰিব লাগে, সামান্য এটা লাইক কৰিব লাগে, বছ সিমানটোৱে আপোনালোকৰ পৰা আশা কৰোঁ। তো আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ইলেকশ্যনৰ ওপৰত। 2025 চনত ফেব্ৰুৱাৰী মাহত আমাৰ অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই সম্পৰ্কেতো আপোনালোকে নিশ্চয় জানে। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন কিন্তু বেলেগ এটা প্ৰক্ৰিয়াত হ'ব। এইবাৰ প্ৰেচিডেণ্টৰ কাৰণে নিৰ্বাচন নহয়, এইবাৰ গাঁও মেম্বাৰ প্ৰথমতে নিৰ্বাচিত কৰিব, তো গাঁও মেম্বাৰৰ পৰা এজন প্ৰেচিডেণ্ট হ'ব। মানে এইবাৰ সাংঘাতিক পলিটিক্স হ'ব। এইবাৰ আপোনাৰ পঞ্চায়ত ইলেকশ্যনত বৰ সাংঘাতিক পলিটিক্স হ'ব। এইবাৰ কিন্তু বৰ ডেঞ্জাৰ হ'ব, এইটো আপোনালোকে চাব পাৰিব। বাৰু যি কি নহওক, খবৰ ওলোৱা অনুসৰি এতিয়া আপোনালোকৰ ভোটাৰ খচৰা প্ৰকাশ কৰা হৈ গৈছে। প্ৰায় 27টা গাঁও পঞ্চায়তত এইবাৰ 27খন ডিষ্ট্ৰিক্টত এইবাৰ নিৰ্বাচন হ'ব, পঞ্চায়ত নিৰ্বাচন। গতিকে আপোনালোকৰো যদি নাম কিবা কিবি উঠাবলৈ বাকী আছে, শীঘ্ৰেই উঠাওক। খচৰা প্ৰকাশ পাইছেহে, ফাইনেল লিষ্ট আহিবলৈ বাকী আছেই। আপোনালোকে যদি আপোনালোকৰ নাম এতিয়াই নুঠায়, আকৌ বহুত দিন ৰখিব লাগিব। আকৌ তাৰপাছত আৰু নিৰ্বাচন নাই, একেবাৰে বিধানসভা নিৰ্বাচন। গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ আগত যদি আপোনালোকে এপ্লাই কৰি দিয়ে, আপোনালোকৰ নামটো সোনকালে আহিব। চ' আপোনালোকে এপ্লাইটো কৰি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। দ্বিতীয় খবৰটো সেই পলিটিক্সৰ লগতে জড়িত ওলাইছে। তো ভূপেন বৰা ডাঙৰীয়াই কৈছে যে খুব শীঘ্ৰেই কংগ্ৰেছতখনো কেইবাজনো বোলে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়কে যোগদান কৰিব বুলি জনাইছে কংগ্ৰেছত। বিশেষকৈ ক'বলৈ গ'লে বিজেপিৰ প্ৰাক্তন যি মন্ত্ৰী আছিলে, প্ৰাক্তন কেইজনমান বিধায়ক, তো কেইজনমান মন্ত্ৰী আৰু বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি কৈছে। তো এতিয়া কোন কেইজন তাৰ বিষয়ে এতিয়ালৈকে কিন্তু স্পষ্ট কৰা নাই ভূপেন বৰাই। কিন্তু ভূপেন বৰাই কৈছে যে খুব সোনকালেই যোগ দিব বিজেপিৰ পৰা কংগ্ৰেছত আহি। ডাইৰেক্টলি বিজেপিৰ বুলি কোৱা নাই, কংগ্ৰেছত আহি যোগ দিব বুলি কৈছে। এতিয়া প্ৰাক্তন মন্ত্ৰী বুলি ক'বলৈ গ'লেতো আৰু বিজেপিৰহে থাকিব। অসম গণ পৰিষদৰো হ'ব পাৰে বাৰু, নোহোৱাকৈও নহয়। আৰু যি কি নহওক, অসম গণ পৰিষদৰ হয়তো নহ'ব চাগে, হয়তো চাগে বিজেপিৰ কোনোবা নহয় কোনোবা প্ৰাক্তন মন্ত্ৰী। কোন আছিলে আপোনালোকে নিজেই একবাৰ ভাবি চিন্তি ক'বচোন, কোন আছিলেনো যাৰ নেকি বৰ্তমান কোনো অস্তিত্ব নাই, যিয়ে নেকি বৰ্তমান সময়ত বিজেপিৰ কোনো লিডত নাথাকে। কোন আছিলে আপোনালোকে কমেণ্ট কৰি জনাব। তো সেইকেইজনে হয়তো চাগে কংগ্ৰেছত আহি যোগদান কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পুষ্পা 2ৰ অভিনেতা অল্লু অৰ্জুনৰ ওপৰত। তো পুষ্পা 2টো পুৰা ধামাকা দি দিছে, বৰ সাংঘাতিক ৰকমে পুষ্পা 2 মানে মানুহৰ মনত বৰ সাংঘাতিক দি দিছে। আৰু কি ক'ম আপোনালোকক। আৰু এতিয়ালৈকে কিজান 1200 কোটি ক্ৰছ কৰিলে পুষ্পা 2 নেট কালেকশ্যন, গ্ৰছ কালেকশ্যন। হয়তো চাগে পুষ্পা 2 2000 কোটি পাৰ কৰিবগৈ চাগে, টোটেল গোটেই ৱৰ্ল্ড ৱাইড চাগে 2000 কোটি পাৰ কৰিব কালেকশ্যন কৰা। বাৰু সেইবোৰ বাদ দিছোঁ। কথাটো হৈ গ'ল কি, অল্লু অৰ্জুনক এৰেষ্ট কৰিছিলে এই কাৰণেই অল্লু অৰ্জুনৰ যিদিনাখন নেকি তেখেতে প্ৰিমিয়াৰ স্ক্ৰিনিং দিছিলে, সেইদিনাখন অল্লু অৰ্জুনক লগ কৰিবৰ কাৰণে বহুতো তেখেতৰ অনুৰাগী আহিছিলে। আৰু সেইদিনাখন মানুহৰ ইমানেই ভিৰ হৈছিলে, ঠেলা হেঁচাত এগৰাকী মহিলাৰ মৃত্যু হৈছিলে। এতিয়া সেই মহিলাগৰাকীৰ পৰিয়াললৈ অল্লু অৰ্জুনে 25 লাখ টকা দিম বুলি কৈছে। আৰু তেখেতে খুবেই দুখিত তেনেকুৱা ধৰণৰ এটা ঘটনা হোৱাৰ বাবে। তো কথাটো হৈ গ'ল কি, তো কোনোবাই কি কৰিলে, আপোনাৰ গোচৰ ৰুজু কৰি দিলে অল্লু অৰ্জুনৰ ওপৰত। তাৰপিছত অল্লু অৰ্জুনক এৰেষ্ট কৰিছিলে আৰু প্ৰায় 14 দিনৰ বাবে তেখেতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিলে। কিন্তু তেখেতৰ অনুৰাগীয়ে ইমানেই প্ৰতিবাদ সাব্যস্ত কৰিলে, যাৰ বাবে নেকি এতিয়া অল্লু অৰ্জুনক এৰি দিব লগা হ'ল। তেখেতক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিলে, কিন্তু তাৰ আগতে তেখেতক এৰি দিব লগা হ'ল। তো এৰাতে কিন্তু তেখেতে
থানাত থাকিব লগা হ'ল তো অল্লু অৰ্জুনে কৈছে যে মই সন্মান কৰোঁ ন্যায়ালয়ক পুলিচক সন্মান কৰোঁ তো সেইবাবে মোৰ কোনো ধৰণৰ প্ৰশ্ন নাছিলে মই তেওঁলোকৰ লগত গৈছিলোঁ কিন্তু কথাটো হৈ গ'ল কি অল্লু অৰ্জুনে এটা কথা হেনো বেয়া পাইছে পুলিচে ডাইৰেক্টলি গৈ তেওঁলোকৰ বেডৰুমত সোমাইছে গতিকে বেডৰুমটো হৈছে এটা আমাৰ প্ৰাইভেট বস্তু গতিকে তাত ডাইৰেক্টলি সোমাই যোৱাটোত বেয়া পাইছোঁ বুলি কৈছে অল্লু অৰ্জুনে আৰু এইটো বেয়া কথা হয় প্ৰায় ভাই এনেকুৱা নহয় যে সি এজন আতংকবাদী পলাই যাব নপলাই ন তো গ'লেই হ'ল ডাইৰেক্টলি লাহেকৈ কথা পাতিলে উলিয়াই লৈ গ'লেই হ'ল কিন্তু ডাইৰেক্টলি বেডৰুমত গৈ পিনি চাপা মৰাৰ নিচিনাৰ কি প্ৰয়োজন এজন সহকাৰী আৰক্ষী বিষয়াৰ ওপৰত এটা গুৰুতৰ অভিযোগ আনিছে এগৰাকী ছোৱালীয়ে কানপুৰৰ IITৰ এগৰাকী গৱেষকৰ ছাত্ৰীয়ে তো সহকাৰী আৰক্ষী বিষয়াজনৰ ওপৰত এটা অভিযোগ আনিছে আৰু ছোৱালীজনীয়ে কৈছে যে এই বিষয়াজনে তেখেতক হেনো বিয়া পতাৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক কৰিছিল বুলি জনাইছে আৰু তাৰ পাছত বিয়া নাপাতিলে যাৰ কাৰণে নেকি এতিয়া তেখেতে এটা মানে এইটো অভিযোগ আনিছে তেখেতৰ ওপৰত সেই আৰক্ষী সহকাৰী বিষয়াজনৰ ওপৰত এতিয়া এই কথাটো গম পোৱাৰ পাছতেই তেখেতৰ পদৰ পৰা অপসাৰণ কৰিছে বুলি খবৰ ওলাইছে মানে ছোৱালীজনীক প্ৰতিশ্ৰুতি দিছিলে যে বিয়া পাতিম তোমাক আৰু তাৰ পাছত মানে শাৰীৰিক সম্পৰ্ক কৰিলে সব কাম বন হৈ গ'ল তাৰ পাছত কি কৰিলে বাদ দি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ এগৰাকী মহিলাক দুজন হিন্দীভাষী লোকে বৰ বেয়াকৈ লুটি থৈ গ'ল কেনেকৈ লুটিলে তো দুজন হিন্দীভাষী লোকে আহি ক'লে যে আমি পতঞ্জলিৰ এটা চাফা কৰা প্ৰডাক্ট আনিছোঁ আপুনি ল'ব নেকি মহিলাজনীক মহিলাজনীয়ে ক'লে যে মোক দৰকাৰ নাই মই নলওঁ তাৰপিছত পুৰুষ দুজনে ক'লে যে নহয় আপুনি এবাৰ ট্ৰাই কৰি চাওক যদি ভাল লাগে আপুনি লৈ ল'ব মহিলাজনীয়ে ভাবিলে ঠিক আছে একবাৰ ডেমোটো দেখুওৱা তাৰ মহিলাগৰাকী ক'লে যে আপোনাৰ ঘৰত পূজা বাচন বৰ্তন যদি আছে লৈ আনক মই চাফা কৰি দিম মহিলাগৰাকী আনি দিলে কেমিকেলত ডুবালে লগলগ চাফা হৈ গ'ল তাৰপিছত ক'লে যে আমি ৰূপৰ বস্তুও চাফা কৰোঁ ঠিক আছে বোলে ৰূপৰ বস্তু আনি দিলে তো আনি দিয়াৰ লগে লগে চাফা কৰিলে চাফা হৈ গ'ল তাৰপিছত বোলে আমি সোণৰ বস্তু চাফা কৰোঁ যদি আছে দিয়ক মহিলাগৰাকীয়ে ভাবিলে মই ফ্ৰীতে দেখোন চাফা কৰি ল'ব পাৰিম দি দিওঁ চাফা কৰি দিব মহিলাগৰাকীয়ে কি কৰিলে দুডালকৈ চেইন দি দিলে সোণৰ বাপেকে তাৰপৰা সেইকেইজনে কি কৰিলে বাক্সা এটাত ভৰালে সোণৰ চেইন কেইডাল ধুনীয়াকৈ সিল কৰিলে তাৰপিছত ক'লে যে আপুনি আধা ঘণ্টাৰ পাছত খুলিব এই চেইনডাল তেতিয়া ধুনীয়াকৈ চাফা হৈ যাব তাৰ আগত কিন্তু আপুনি নুখুলিব তাৰপিছত সেই তেনেকৈ বুলি কৈ মানুহকেইজন গুচি গ'ল অলপ দেৰিৰ পাছত যেতিয়া নেকি বাক্সাটো খুলি চাইছে তাত মানে চেইন কেইডাল নাই লুটি লৈ গ'ল মানে ঘটনাটো হ'ল এনেকুৱা মানুহবিলাক বিৰাট চতুৰ থাকে এইখন হাতত বস্তুটো থকা বুলি তেওঁলোকে দেখাব কিন্তু তেওঁলোকৰ বস্তুটো থাকে এইখন হাতত মানে বিৰাট চালাক তেওঁলোকে হাত চাফাই কৰাৰ ক্ষেত্ৰত বিৰাট চালাক আপোনালোকে চাবচোন ৰাস্তাৰ কিনাৰত কেতিয়াবা দেখাই থাকে এই ৰছী এডালেদি যে খোজকাঢ়ি যায় মানুহবিলাক তো ইহঁত কেনেকুৱা চতুৰ চাবচোন আপোনালোকে এইখন হাতত পইচা ল'ব ওলাবগৈ এইখন হাতত পইচা ল'ব ওলাবগৈ জেপত তো সিহঁতে মানে তেনেকুৱা মানুহগৰাকীয়ে ধৰিবই নোৱাৰিলে যে তাৰ পৰা কেতিয়া চেইনকেইডাল লৈ গুচি গ'ল তো এডাল চেইনত যদি আপোনাৰ 50,000কৈ হয় দুডালত 1 লাখ টকা শেষ বেছিয়ে হ'ব মানে এক্সাম্পলৰ এটা দিছোঁ গতিকে আপোনালোক সাৱধান আপোনালোকৰ মহিলাসকলক সাৱধান কৰি দিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাইক্ৰ' ফাইনেন্সৰ পৰা যিসকল মহিলাই নেকি ঋণ লৈ ৰাখিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনালোকৰ ঘৰৰ কোনোবাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ থৈছে নেকি কমেণ্ট এটা কৰি জনাব তো মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ অলৰেডি বহু মহিলাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঋণ মাফ কৰি দিলে NOC প্ৰদান কৰিলে 20ৰ পৰা প্ৰায় 25,000 টকাৰ ভিতৰত যিসকলে ঋণ লৈছিলে তেওঁলোকৰ ঋণ অলৰেডি মাফ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকলে 50,000 টকাৰ ঋণ লৈছিলে তো তেওঁলোকৰ ঋণ খুব সোনকালে মাফ হ'ব বুলি কৈছে এই ডিচেম্বৰ মাহৰ ভিতৰতে মাফ হ'ব খুব সোনকালে মাফ কৰি দিব চিন্তা কৰিব নালাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 15 তাৰিখ আৰু আজিৰ দিনটো কিন্তু বিৰাট এটা লক্ষণীয় দিন আৰু এটা বিৰাটেই প্ৰয়োজনীয় দিন কিয় বাৰু জানেনে কাৰণ আজিৰে পৰা অৰুণোদয় আঁচনিৰ আবেদন হৈছে আবেদন অনলাইনত কৰিব নোৱাৰে কিন্তু সেইটো ডাঙৰ কথা আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত নতুবা মেম্বাৰ বা কাৰোবাৰ ওচৰত যোন নেকি বিজেপিৰ কৰ্মকৰ্তা তেওঁলোকৰ ঘৰলৈ যাব তেওঁলোকৰ ঘৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব তো মই এই বস্তুটো বেয়া পাওঁ তো চৰকাৰী আঁচনি এখন বিজেপিৰ এজন কৰ্মকৰ্তাক দায়িত্ব দিয়াটো কি প্ৰয়োজনীয়তা আছে এখন চৰকাৰী আঁচনি আবেদন কৰিবৰ কাৰণে এজন বিজেপি কৰ্মকৰ্তাক দায়িত্ব দিয়াটো কি প্ৰয়োজনীয়তা আছে বুলি মই প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম চৰকাৰক দেখোঁ যে বিজেপি যিসকল কৰ্মকৰ্তা থাকে তেওঁলোকে এই কাম কাজবিলাক কৰে তেওঁলোকৰ পকেটৰ পৰা পইচা দিব নেকি
যেতিয়া নেকি কোনো এটা পাৰ্টিৰ মানুহে এই আঁচনিবিলাক আবেদন কৰে তেতিয়া পাৰ্টি কেন্দ্ৰিক হৈ যায় আঁচনিবিলাক এইবিলাক একচুৱেলি এপ্লাই কৰিব লাগে কোনে হয় ব্লকত নহলে যিবিলাক জীৱিকা সখী আছে তেওঁলোকক দায়িত্ব দিব লাগে হয়তো পঞ্চায়তৰ দায়িত্ব দিব লাগে নহলে ডিসি অফিচত দায়িত্ব দিব লাগে যে আপোনালোকে এইবিলাক ফৰ্ম দি দিব যোন আহিব তেওঁলোকক এপ্লাই কৰি দিব সেইটোহে সিস্টেম হ'ব লাগে এই গাঁৱৰ যিবিলাক নেকি বিজেপি কৰ্মী থাকে তেওঁলোকক দায়িত্ব দি দিছে তো আপোনালোকৰ যদি চিনাকি আছে বিজেপি কৰ্মী কোনোবা দিবগে এপ্লাই কৰিবৰ কাৰণে পাব নাপাব সেইটো মই গ্যাৰান্টি ল'ব নোৱাৰো কিন্তু আজিৰে পৰা আবেদন হৈছে আজিৰে পৰা 18 তাৰিখলৈকে আবেদন হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত যোৰহাটৰ মেডিকেল কলেজৰ সমীপতে এখন উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে আপোনালোক যদি যোৰহাটৰ হয় নিশ্চয় জানে এটা খবৰ লাইছে সেই উৰণীয়া সেতুখন 2025 চনত মুকলি কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে যোৰহাটলৈ গৈছিল আৰু যোৰহাটত যোৱাৰ পাছত এই কথা উল্লেখ কৰিছে আপুনি বাৰু এই ভিডিওটো বৰ্তমান ক'ৰ পৰা চাই আছে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা কেবিনেটৰ বৈঠকত কোনো মন্ত্ৰী বিধায়কে মোবাইল নিব নোৱাৰিব বুলি জনাইছে সদনৰ ভিতৰলৈ সদনৰ ভিতৰত এতিয়া মোবাইল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি পেলাইছে যে মোবাইল নহব বাবা ইয়াত মোবাইল ইউজ কৰিবলৈ নহব সম্পূৰ্ণৰূপে নিষিদ্ধ মোবাইল মুঠতে তোমালোক সদনত আহিছা তো সদনৰ যিসকল নেকি যিকেইজন বক্তা আছে বক্তাৰ কথা শুনা তোমালোকৰ কিবা কবল থাকিলে তোমালোকে কোৱা বা অধ্যক্ষৰ কথা শুনা তাৰ বাহিৰে তোমালোকে এতিয়াৰে পৰা মোবাইল আনিব নোৱাৰিবা বুলি জনাইছে কিছুলোকে কি কৰে মোবাইল টিপি থাকে কিছুলোকে ৰেকৰ্ডিং কৰি থাকে মানে ঢেৰ কিবা কিবি কৰি থাকে তো সেই কাৰণে সম্পূৰ্ণৰূপে এতিয়া মোবাইল বেন কৰি দিছে সদনৰ ভিতৰত বা বিধানসভাৰ ভিতৰত সদনৰ ভিতৰত এতিয়াৰ পৰা সম্পূৰ্ণৰূপে মোবাইল নিষিদ্ধ বুলি ঘোষণা কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰত বাংলাদেশত বৰ্তমান সময়ত চলিছে বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ এটা বাংলাদেশৰ সংখ্যালঘুসকল বুলি ক'বলৈ গ'লে হিন্দুসকল কাৰণ আমাৰ ভাৰতবৰ্ষত যেনেকৈ নেকি মুছলিমসকল হৈ গ'ল সংখ্যালঘু বা মাইনৰিটি ঠিক তেনেকৈ বাংলাদেশত হৈ গ'ল আমাৰ হিন্দুসকল সংখ্যালঘু এটা হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে বাংলাদেশত হিন্দুসকলৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশত এতিয়া বাংলাদেশৰ চৰকাৰে কৈছে যে যিসকলে নেকি অবৈধভাৱে গৈ বাংলাদেশত আছেগৈ তেওঁলোকৰ নিষ্ঠাৰ নাই বুলি জনাইছে তেওঁলোকক কি কৰিব ঠিক নাই তো মোৰ মতে সেইকাৰণে ভাৰত চৰকাৰৰ এটা সিদ্ধান্ত ল'ব লাগে যে যিসকল বাংলাদেশী নেকি অবৈধভাৱে আহি আমাৰ ভাৰতত আছে তো তেওঁলোককো বাপেকে পঠাই দিব লাগে বাংলাদেশলৈ যা তহঁতেও যা তো তেহেতে মানে সিহঁতে আমাৰ মানুহৰ ওপৰত যেহেতু অত্যাচাৰ চলাইছে তো আমাৰ ইয়াতে যিসকল বাংলাদেশী আছে তো সকলোকে কোৱা নাই বা যিসকল নেকি মাইনৰিটি ব্যক্তি আছে তেওঁলোকক কোৱা নাই তো তেওঁলোকতো বাংলাদেশী নহয় তেওঁলোক ভাৰতীয় কিন্তু যিসকল বাংলাদেশী আছে তো তেওঁলোককো মোৰ মতে ইয়াতে তেওঁলোককো খেদা পঠাব লাগে বাংলাদেশলৈ যা তহঁতে যা নিজৰ দেশলৈ যাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ভাল ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা তামিলনাডুৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড হয় বুলি জনাইছে য'ত নেকি 6জনকৈ ব্যক্তিৰ মৃত্যু হয় বুলি জনাইছে তামিলনাডুত এই ঘটনা সংঘটিত হৈছে এখন হস্পিটেলত জুই লাগি যায় তো শৰ্ট সাৰ্কিটৰ ফলত এই জুই লাগিছে বুলি খবৰটো ওলাইছে তো তাৰ ফলত 6জনকৈ ব্যক্তিৰ মৃত্যু হয় তামিলনাডুৰ সেই হস্পিটেলখনত জুই লগাৰ ফলত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত উৎপাদিত হোৱা এতিয়া ৰঙলাও আৰু নেমু ডুবাইলৈ পঠিওৱা হৈছে ৰপ্তানি কৰা হৈছে ডুবাইলৈ আৰু হেয়া কৰি দেখুৱাইছে শিৱসাগৰৰ কেইজনমান যুৱকে তো শিৱসাগৰৰ পৰা এতিয়া ডুবাইলৈ বুলি নেমু আৰু ৰঙলাও ৰপ্তানি কৰিছে মানে আমাৰ অসমৰ খেতিয়কো অকনমান খেতিত মানে মনোযোগ দিছে আজিকালি ইউটিউবত চাওঁ বহুতো কৃষকে খেতি কৰে আৰু বহুত খেতি কৰে গতিকে সেইটো বেয়া কথা নহয় ভাল কথা বাৰু তো খেতিটো যে এটা মানে মানুহৰ মাইণ্ডত এটা মিসকনসেপ্ট আছে যে খেতি কৰা মানে দুখীয়া মানুহ মানে খেতিয়ক এইজন খেতিয়ক তো মানুহৰ মনত এই যিটো নেকি ভাৱধাৰা আছে সেইটো সলনি কৰিব কোনে নৱপ্ৰজন্মই সলনি কৰিব কাৰণ আমাৰ ককা আইতাসকলে আগতে পৌৰাণিক পদ্ধতিৰে খেতি কৰিছিলে তেওঁলোকে খেতি কৰিছিলে কেৱল নিজৰ ঘৰখন চলিবৰ কাৰণে যে বছৰেকত যাতে আমি ধানটো ধুনীয়াকে কৰি মেলি চলি যাব পাৰো বিকাৰ কথা নাহে মুঠতে খাই মেলি চলি যাব লাগে তো তাৰ কাৰণে খেতি কৰিছিলে বা আলু শাক সবজি যদি কৰিছিলে ঘৰৰ কাৰণে কৰিছিলে যাতে আমি বেলেগৰ পৰা কিনি খাব নালাগে তো এতিয়া নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে এইটো বিচাৰে যে আমি ঘৰত খাবৰ কাৰণে নহয় আমি সেইখিনি যাতে বিক্ৰীব পাৰো সেইটো আমি এটা উপাৰ্জনৰ পথ উলিয়াব পাৰো সেইভাবে খেতি কৰে আৰু সেই কাৰণে হয়তো এতিয়া অসমৰ কৃষকসকল ওলাই আহিছে নৱপ্ৰজন্ম ওলাই আহিছে খেতিৰ ক্ষেত্ৰত তো এইটো খুবই ভাল লাগিছে দেখি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিগত 15 বছৰত আমাৰ ভাৰতবৰ্ষত যিবিলাক নেকি কোম্পানী আছে
যিবিলাক প্ৰাইভেট কোম্পানী আছে প্ৰাইভেট কোম্পানীসমূহৰ মুনাফা বা তেওঁলোকৰ উপাৰ্জন যথেষ্ট পৰিমাণৰ বাঢ়িছে বুলি জনাইছে তেওঁলোকৰ মুনাফা বা উপাৰ্জন দুগুণ বৃদ্ধি পাইছে বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত থকা কৰ্পোৰেট সেক্টৰসমূহ বা প্ৰাইভেট কোম্পানীসমূহৰ ইনকাম যথেষ্ট পৰিমাণৰ বৃদ্ধি হৈছে যাৰ কাৰণে নেকি আদানী এতিয়া বিশ্বৰ ভিতৰতে নাম্বাৰ 1 ধনী ব্যক্তি বিশ্বৰ ভিতৰত নহয় ভাৰতৰ ভিতৰতে নাম্বাৰ 1 ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছে ইমান কম দিনৰ ভিতৰতে কিন্তু এইটো এটা ৰিপৰ্ট ওলাইছে যে কোম্পানীসমূহে কেৱল নিজৰ কথা চিন্তা কৰে তেওঁলোকৰ উপাৰ্জন দুগুণ বৃদ্ধি পাইছে কিন্তু তেওঁলোকৰ উপাৰ্জন দুগুণ বৃদ্ধি পোৱাৰ পাছতো তাতে কাম কৰি থকা ব্যক্তিসকলৰ দৰমহা কিন্তু একেই আছে তেওঁলোকৰ দৰমহা সেই হিচাপত ইনক্ৰিজ কৰা নাই গতিকে তেওঁলোকৰ মুনাফা দুগুণ হৈছে দৰমহাও এটলিষ্ট দুগুণ নকৰিলেও এগুণ হলেওতো বৃদ্ধি কৰিব লাগে হয় নে নহয় গতিকে তেওঁলোকৰ দৰমহা কিন্তু বৃদ্ধি হোৱা নাই কিন্তু কোম্পানীবিলাকৰ প্ৰফিট দুগুণলৈ বৃদ্ধি পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ ওপৰত তো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে দিল্লীত মহিলাসকলৰ কাৰণে এটা নতুনকৈ এখন আঁচনিৰ শুভাৰম্ভণি কৰিছে যেনেকৈ নেকি আমাৰ অসমত অৰুণোদয় আঁচনিৰ অধীনত প্ৰত্যেক মাহে অসমৰ মহিলাসকলক 1250 টকাকৈ প্ৰদান কৰে ঠিক তেনেকৈ এতিয়া দিল্লীৰ চৰকাৰে দিল্লীত মহিলা সন্মান যোজনা নামৰ এখন বিশেষ আঁচনি মুকলি কৰিছে যিখন আঁচনিৰ অধীনত 2100 টকাকৈ প্ৰত্যেক মাহে প্ৰদান কৰিব বুলি কৈছে এতিয়া দিল্লীকে দেখি যদি আমাৰ অসমেও 2100 টকা কৰি দিয়ে ন আমাৰ অসমৰ মহিলাসকলে যে কিমান ভাল পাব 2100 টকা ঘৰতে বহি বহি এনেই পাব আৰু কিবা লাগিছে নে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এলন মাস্কৰ ওপৰত এছিয়া মহাদেশৰ সৰ্ববৃহৎ ধনী ব্যক্তিজনেই হৈ গ'ল এলন মাস্ক আৰু এলন মাস্কক হয়তো কোনেও পিছ পেলাব চাগে সোনকালে নোৱাৰিব কিয়নো এলন মাস্কৰ সম্পত্তি হৈছে $400 বিলিয়ন 400 বিলিয়ন ডলাৰ হৈছে এলন মাস্কৰ বৰ্তমান সময়ত নেট ওৰ্থ মানে তেখেতৰ সম্পত্তি হৈছে $400 বিলিয়ন মানে তেখেতৰ সমান ধনী ব্যক্তি চাগে আৰু কোনো নাই বৰ্তমান সময়ত এই মানে এছিয়া মহাদেশত নাই আৰু যাৰ কাৰণে তেখেত এক নম্বৰজন ধনী ব্যক্তি আৰু তেখেতক হয়তো খুব সোনকালে ক্ৰছ কৰিবও কোনো নোৱাৰিব যিজন ব্যক্তিয়ে নেকি এসময়ত মানে পথৰ ভিক্ষাৰী হ'বলৈ গৈ আছিল সেই একেজন ব্যক্তিয়ে বৰ্তমান সময়ত এছিয়া মহাদেশৰ ভিতৰতে ধনী ব্যক্তি তো তেখেতে ৰিস্ক ল'বলৈ জানে তেখেতৰ যেটো নেকি কোম্পানী স্পেস এক্স তো স্পেস এক্সটোৱে ইমানেই মানে ফেইলিয়াৰ হৈছিল তেখেতৰ একেবাৰে শেষৰ পৰ্যায়ত মানে একেবাৰে শেষত তেখেতৰ হাতত বিকিবৰ কাৰণে একো বস্তু নাছিল কিন্তু তাৰ পাছতো তেখেতে যিমানখিনি বস্তু আছিল সকলোবিলাক বস্তুৱে তেখেতে কি কৰিলে স্পেস এক্সত লগাই দিলে বিক্ৰী কৰি আৰু তেখেতে কৈছে যদিহে এইবাৰ স্পেস এক্স সাকসেস নহয় তেনেহলে মই পথৰ ভিক্ষাৰী হৈ যাম মানে একেবাৰে দৰিদ্ৰ হৈ যাব সেইবাৰে কিন্তু তেখেতক মানে লাকে সাথ দিলে আৰু তাৰ পাছত তেখেতৰ স্পেস এক্সৰ যি নেকি তেখেতৰ যাত্ৰা আছিল সেয়া সফল হৈ গ'ল গতিকে তেখেতে যদি আগতীয়াকৈ গিভ আপ কৰি দিলেহেঁতেন তেখেত হয়তো আজি এছিয়া মহাদেশৰ ভিতৰতে নাম্বাৰ 1 ধনী ব্যক্তি নহ'লহেঁতেন গতিকে আমি বিলাকে কি ফেইলিয়াৰলৈ ভয় কৰোঁ যে কি হ'ব কি নহ'ব মানুহে কি ক'ব সবেই চাকৰিৰ কাৰণে দৌৰি থাকে চাকৰিৰ কাৰণে দৌৰে যে চাকৰি লাগে আৰু যাৰ কাৰণে কি বৰ্তমান আমাৰ অসমৰ যুৱ নৱপ্ৰজন্ম মানে ক'বলৈ গ'লে নিবনুৱা গতিকে সবে চাকৰিৰ কাৰণে লাগে দেখে যে কোনোবাই চাকৰি এটা কৰে লোন এটা লৈ 20-30 লাখ টকা ঘৰটো বনাই দিয়ে এখন গাড়ীত দামী গাড়ীত লাগি চলাই ঘূৰি ফুৰে তো সেইটো মানুহে মানে সহজ পদ্ধতি ভাবে যে চাকৰি পালে মোৰ সব সফল হৈ যাব বিজনেছ কৰিম কেনেবাকৈ ফেইল হ'ব যদি মানে একো কৰিব নোৱাৰো মানুহে কি ক'ব গতিকে বিজনেছতো ফেইলিয়ৰ আছেই ভাই গতিকে কৰি চোৱাত কি আপত্তি আছে কৰি চাওঁচোন গ'লে যাব আৰু দিয়কচোন নো কি লৈ নোৱাৰিছিলো পৃথিৱীলৈ একোটো লৈ অহা নাই গতিকে একো নোলোৱাকে যাম আকৌ পৃথিৱীৰ পৰা বস কিন্তু চেষ্টা যদি নকৰো তো সেইটোহে মানে বহুত বেয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে ইটোৰ পাছত হিটো লোন লৈ গৈ আছে তো সিদিনাখন মই খবৰত আপোনালোকক জনাইছিলো বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাকি যিমান কেইজন নেকি মুখ্যমন্ত্ৰী আছিল বাকি মুখ্যমন্ত্ৰী কেইজনে 5 বছৰত যিমান লোন লোৱা নাছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 3 বছৰতে তাতকে বেছি লোন লৈ ললে অখিল গগৈয়ে যোৱাকালি এটা বিৰাটি ডাঙৰ মন্তব্য কৰিছিল বিৰাট এটা বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে বৰ্তমান সময়ত এজন সৰু লৰাৰ এজন কণমানি শিশুৰ মূৰত 48,000 টকাৰ ঋণৰ বোজা আছে বুলি জনাইছে মানে আমি যদি সবে ইচ্ছা কৰো যে আমাৰ অসমৰ ধাৰখিনি মাৰি দিও তেন্তে আপোনালোকৰ ঘৰত থকা সৰু বাচ্চাটোও 48,000 টকা দিব লাগিব তেতিয়াহে আমাৰ অসমৰ ধাৰখিনি মৰিব মানে ইমানেই ধাৰ বৰ্তমান আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মঠ মন্দিৰ মছজিদৰ ওপৰত তো
তো আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত মছজিদৰ ওপৰত বহুতো প্ৰশ্ন উঠিবলৈ লৈছে বহু লোকে এইটো দাবা কৰিছে যে আমাৰ ভাৰতবৰ্ষত থকা কিছু মছজিদৰ তলত আগতে হেনো হিন্দু মন্দিৰ আছিলে মন্দিৰসমূহ ভাঙি তাতে মছজিদ বনোৱা হ'ল এনেকুৱা মানে বহুতো এতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে এফআইআৰ ৰুজু কৰিছে আৰু যাৰ কাৰণে নেকি বহু সময়ত উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিব লগা হয় সেই মছজিদসমূহ কি কৰিব সাৰ্ভে কৰিবৰ কাৰণে যে প্ৰকৃততে তাত আগত মন্দিৰ আছিলে নেকি সেইটো সাৰ্ভে কৰিবৰ কাৰণে নিৰ্দেশনা দিব লগা হয় বা সুপ্ৰিম কোৰ্টে কৈছে যে এতিয়াৰে পৰা বোলে আপোনাৰ মঠ মছজিদৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰা নহব বুলি জনাইছে বা কোনেও এতিয়াৰে পৰা তালাচি চলাবৰ কাৰণে বা ধৰি লওক কোনোবাই যেনিবা এইটো দাবী উত্থাপন কৰিলে যে এই মছজিদৰ তলত হিন্দু মন্দিৰ আছিল আগতে তো কোনোবাই দাবী উত্থাপন কৰিলে বুলি সেই মন্দিৰটো মানে তাতে গৈ তালাচি চলাবলৈ কোনেও যাতে এতিয়া নিৰ্দেশনা নিদিয়ে তো তাৰ বাবে এইটো উচ্চতম ন্যায়ালয়ে সকিয়নি জাৰি কৰি দিছে ৰাজ্যসমূহলৈ তো বন্ধুবান বিকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয়